হয় নিশ্চয়কৈ ক'ব লাগিব যিহেতু নেৰানেপেৰা বৰষুণৰ ফলত গোৱালপাৰাৰ যিসমূহ নদ নদী আছে নদ নদীসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে চাৰিওপিনে কেৱল পানী আৰু গোৱালপাৰাৰ যি বালিজানা ৰাজচক্ৰ অন্তৰ্গত বহুকেইখন গাঁও এতিয়া পানীৰ কবলত পৰা পৰিলক্ষিত হৈছে। একেদৰে যি লক্ষীপুৰ ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন প্ৰায় 14খন গাঁও এতিয়া পানীৰ কবলত আৰু লগতে যি ক'ব লাগিব মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত বহুকেইখন গাঁও এতিয়া পানীৰ কবলত পৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি উপস্থিত আছো যি বালিজানা যি ৰাজচক্ৰৰ অন্তৰ্গত কচলত পাৰাত উপস্থিত আছো আৰু কচলত পাৰাৰ পৰিৱেশ আমি দেখুৱাম। কিয় দেখিবলৈ পোৱা গৈছে সাগৰ সদৃশ পৰিৱেশ, চাৰিওপিনে কেৱল পানী আৰু যি পথৰ ওপৰেৰে বাগৰিছে পানী দেখিবলৈ পোৱা গৈছে। তেওঁলোকে যি যাতায়াতৰ যি ব্যৱস্থা সেয়া ব্যাহত হোৱা পৰিলক্ষিত হৈছে। একেদৰে এইখিনি অঞ্চলৰ যি কচলত পাৰা গাঁৱৰ আচলতে বহু লোকৰ ঘৰত এতিয়া পানী প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। এক বিস্তীৰ্ণ এলেকা ক'ব লাগিব বুঢ়াই পেলাইছে বানপানীয়ে আৰু বানপানীৰ কবলত পৰি এনেদৰে এতিয়া ককবকাইছে এইজন বানাক্ৰান্ত লোকসকল। আৰু ক'ব লাগিব যিহেতু অকল এই কচলত পাৰাই নহয়, ইয়াৰ ওচৰে পাজৰে যিসমূহ গাঁও আছে যেনে লক্ষীডুবি গাঁও, পুঠিমাৰী, জগন্নাথপাৰা, এনেদৰে দ্বাৰকা, এই সমগ্ৰ অঞ্চলতে এনেদৰে এতিয়া বানপানীৰ কবলত পৰা পৰিলক্ষিত হৈছে। আমি পৰিৱেশ দেখুৱাইছো আচলতে যিহেতু কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত এনেদৰে নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু যিহেতু মেঘালয়ত যিহেতু বৰষুণ হৈ আছে, মেঘালয়ৰ যি ঢল পানী নামি অহাৰ পিছতে আচলতে এনেদৰে গোৱালপাৰাত এনেদৰে যি নদ নদীসমূহ ভৰি পৰে, তাৰ পিছতে এনেদৰে বানপানীৰ সৃষ্টি হয়। আৰু এটা কথা উল্লেখ কৰিব লাগিব যিহেতু আচলতে 2004 আৰু 2014 চনত যি প্ৰলয়ংকাৰী বানপানী হৈছিল গোৱালপাৰাত আৰু তাত আচলতে বহু লোকৰ মৃত্যু হৈছিল। আৰু এইবাৰ যিহেতু 2024 তাৰ বাবে গাঁৱৰ বা গোৱালপাৰাবাসী ৰাইজ কিছু আতংকিত হৈ আছে, কিয়নো 10 বছৰ মূৰে মূৰে যি প্ৰলয়ংকাৰী বানপানী হয় গোৱালপাৰাত, তাৰ বাবে আতংকিত হৈ আছে গাঁৱৰ লোকসকল, লগতে গোৱালপাৰাবাসী ৰাইজ আতংকিত হৈ আছে। গোৱালপাৰাৰ এতিয়া ক'ব লাগিব যি বালিজানা ৰাজচক্ৰ, লক্ষীপুৰ ৰাজচক্ৰ আৰু মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় 30খনকৈ গাঁও এতিয়া পানীৰ ফলত আছে, এনেদৰে ককবকাই থকা পৰিলক্ষিত হৈছে। এই গাঁৱৰ এগৰাকী লোক আছে, কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপোনালোকৰ অঞ্চলত পানী হৈছে, ঘৰত সোমাইছে, গাঁৱৰ প্ৰায়ভাগ পানীৰ তলত বুৰ গৈছে। আমাৰ এইখন গাঁৱে নহয়, খালি কচলত পৰা, এইখনতো আমাৰ কচলত পৰা গাঁৱত বৰ্তমান উপস্থিত আছো। আমাৰ দ্বাৰকা অঞ্চলৰ মোটামুটি 14খন গাঁও হয়, কেশৰীডুবি, জগন্নাথপাৰা, পুঠিমাৰী, ঘোপা, কচলত পৰা, ৰৌৰাংপাৰা, এনেকৈ বহু 14খন গাঁও আছে টোটেল। লক্ষীডুবি হয়, এনেকৈ 14খন গাঁও মোটামুটি অধিকাংশ ঘৰ পানীৰ তলত বুৰ গৈছে, ঘৰত সোমাইছে। মানুহখিনি এনে ওখ ঘৰত ৰখি আছে, আত্মীয় ঘৰত ৰখি আছে। পানীটো বাঢ়ি আছে, আকৌ যদি বাঢ়ে তেতিয়াহ'লে ওখ ঠাইত গুচি যাব লাগিব। হয়, এইটো মেঘালয়ৰ পানী নুমি আছে, যোৱাকালিৰ পৰা পানী নুমি আছে কাৰণে পানী এতিয়াও বাঢ়ি আছে, পানী কমিব ধৰা নাই, পানী বাঢ়ি আছে। বৰ্তমানলৈকে কোনো ব্যৱস্থা কৰা নাই, অহাও নাই, ল'বলৈ অহা নাই। নিজে ব্যৱস্থা লৈ আছে। যোৱা 2004 আৰু 2014 যেনেকা পৰিস্থিতি হৈছিল, সেইটো কাৰণে অলপ আতংকিত হৈছে মানুহখিনি, যে যিহেতু এইবছৰ 2024 10 বছৰ এৰি হৈছে, 10 বছৰৰ মূৰে মূৰে ভয়ংকৰ প্ৰলয়ংকাৰী বান আহে, সেইটো কাৰণে এইবছৰ আহিব বুলি ভাবি কিনে মানুহখিনি অলপ আতংকিত হৈ কিনে ওখ ঠাইত যাবৰ কাৰণে ব্যৱস্থা কৰিছে। বুঢ়াই পেলাইছে নাই, যাতায়াতৰ অসুবিধা, এনে মানুহতো অহা যোৱা কৰিব পাৰি, গাড়ী একো নচলে, বাইকো নচলে। যি পশুধনসমূহ আছে, পশুধনখিনি এনে ওখ ৰাস্তাত উঠাই থৈ দিছে, গাঁৱত ঘৰত ৰখাব নোৱাৰা অৱস্থা হৈ আছে। আৰু যদি এনেদৰে পানী বৃদ্ধি পাই থাকে, পৰিস্থিতি আৰু ভয়ংকৰ হ'ব, নিশ্চয় ভয়ংকৰ হ'ব। যোৱা 2014 যেনেকা হৈছে, মানুহ গৰু পশুধন বহুত উটুৱাই লৈ গৈছে, ঠিক তেনেকাই হ'ব, বহুত ক্ষতি হ'ব। নিশ্চয়কৈ ক'ব লাগিব। গতিকে যিহেতু গুৰুত্বপূৰ্ণ এটা কথা ক'ব লাগিব, গোৱালপাৰাত বহুকেইটা যি মথাউৰি এতিয়া উন্মুক্ত অৱস্থাত আছে, তাৰ ফলত হুৰা পানী আচলতে গাঁওসমূহলৈ সোমাই আহে। গোৱালপাৰাৰ যিহেতু
জিঞ্জিৰাম নদী জিনাৰী নদীত আচলতে মথাউৰি এতিয়া উন্মুক্ত অৱস্থাত আছে। সেই মথাউৰিসমূহ 2014 চনতেই প্ৰলয়ংকাৰী বানপানীত ভাঙিছিল। তাৰ পিছতো যিহেতু কোনো ধৰণৰ মেৰামতি কৰা নহ'ল, তাৰ বাবে এতিয়া উন্মুক্ত অৱস্থাত আছে সেই মথাউৰিসমূহ। আৰু সেই মথাউৰিসমূহৰ বাবেই আচলতে হুৰাহুৰে পানী সোমাই আহে আৰু তাৰ ফলত এনেদৰে বিস্তীৰ্ণ এলেকা পানীৰ কবলত পৰা পৰিলক্ষিত হয়। এয়া হৈছে কচলতপাৰা গাঁৱলৈ যোৱা পথ, আৰু এই পথটো এনেদৰে পানীয়ে বুৰাই পেলা পৰিলক্ষিত হৈছে। যি লোকসকল আছে, গাঁৱৰ লোকসকলে এনেদৰে তেওঁলোকে ভুৰা বনাইছে। কিছু কিছু অঞ্চলত তেওঁলোকে ভুৰা বনোৱা পৰিলক্ষিত হৈছে। গাঁৱৰ যি কলৰ ভেল বনাই এনেদৰে তেওঁলোকে যাতায়াত কৰা পৰিলক্ষিত হৈছে। আমি পৰিৱেশ দেখুৱাইছোঁ, আৰু এয়া কেৱল আমি বালিজানা যি ৰাজহ চক্ৰৰ অন্তৰ্গত দাৰকা অঞ্চলৰ এইখিনি পৰিৱেশ দেখুৱালোঁ। একেদৰে যি মাটিয়া অঞ্চলৰ বহুকেইটা পথ এতিয়া পানীয়ে বুৰাই পেলা পৰিলক্ষিত হৈছে। মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত যিহেতু বলবলা অঞ্চলতো এনেদৰে দেখিবলৈ পোৱা গৈছে। বলবলাৰ বিভিন্ন গাঁৱতো এতিয়া পানীয়ে বুৰাই পেলা পৰিলক্ষিত হৈছে। আমি পৰিৱেশ দেখুৱাইছোঁ, এনেদৰে গোৱালপাৰাৰ আমি বানপানীৰ পৰিৱেশ দেখুৱাই গৈছোঁ, আৰু এয়া আমি কিছু দেখুৱাবলৈ যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।